বহিষ্কাৰ কৰাটো সেইটো বেয়া কথা। এইটো শংকৰ সংঘৰ লোকসকলক কিবা ক'ব নেকি আৰু টাই আহোমৰ লোকসকলক কিবা ক'ব নেকি যিহেতুকে এতিয়া কাজিয়া হৈ আছে কেছ হৈ আছে মানে আপোনাৰ ফালৰ পৰা কিবা ৰিকুৱেষ্ট কৰিব নেকি? তেখেতলোকক মোৰ ৰিকুৱেষ্ট কৰিবলগীয়া মোৰ একো নাই। গতিকে তেখেতলোকে যি পাইছে তেখেতলোকে কৰি থওক, মোৰ ফালৰ পৰা ক'বলগীয়া একো নাই। মানে কাজিয়া লাগিলে লাগি যাওক যি হয় হৈ থওক। আপুনি স্পষ্ট কৰিছে কৃষ্ণ 11 দিনীয়াসকলে যিটো কৰ্ম কৰে নহয়, আমাক এইটো ঘৃণাটো কৰিব নালাগে। হয় হয়, গতিকে সেইটো কাৰণে কৈছোঁ যে মাহেকীয়া আৰু 11 দিনীয়া 11 দিনীয়া। গতিকে এটা কথা মই চিন্তা কৰোঁ যে আমি যে 17 দিনত কৰ্মটো কৰিবলগীয়া হয়, কিয় কৰিবলগীয়া হয়? কিন্তু এইটো আমাৰ ধৰা বন্ধা যে আমাৰ এজন মানুহ বিদেশত গৈ কৰ্ম এটা কৰি আছে, চাকৰি এটা কৰি আছে। গতিকে সেই চাকৰিটো কৰা কৰ্মকৰ্তা আমি 11 দিনত আমি কৰ্মটো কৰিব পাৰিম নে নোৱাৰিম, সেই উদ্দেশ্য লৈ আপোনালোকৰ কথাটো জনালোঁ। মানে আৰু এতিয়া ধৰি লওক দেই, কিছুমান খাদ্য লৈ মানে কিছুমান মাংস খাব নাপায়, কিবা ধৰি লওক এনে বস্তু খাব নাপায়, পুহিব নাপায়, এই ক্ষেত্ৰত কি ক'ব আপুনি? এই ক্ষেত্ৰত মই এইটোকে কওঁ যে আমাৰ এতিয়া বংশালী বংশ যিটো আমাৰ বংশ লৈ যে আমি মাছ খাব নাপায়, বংশ লৈ আমি 10 দিনলৈকে 10 দিনত যেতিয়া দশপিণ্ড দিব, তাৰ পিছতহে আমাৰ মাছ মাংস চলি যাব। মানে সেইটো বুজি পাইছোঁ বাৰু। মানে কিছুমান এনেকুৱা এটা ফৈদ আছে, সেই ফৈদৰ লোকসকলে মানে মাছ মাংসটো এলাও নকৰে আৰু লগতে মানে পুহিবলৈও নিদিয়ে। এই বস্তুটো কি ক'ব? আচ্ছা, মই এইটো কথা মই ধ্যান কৰিছোঁ, কিন্তু মাছ মাংসটো এইটো খাব নিদিয়ে আৰু পুহিবও নিদিয়ে। গতিকে সেইটো কাৰণে যে এনেকুৱা এটা পৰিস্থিতি চলি গৈছে। কিন্তু আমাৰ ইয়াতে নহয় যেনিবা, আমাৰ ধৰি লওক আমাৰ বৰনামঘৰলৈকে দেই, আমাৰ বৰনামঘৰটো এনেকুৱা পৰিস্থিতি চলি আছে। কিন্তু আমাৰ আঞ্চলিক যিটো আমাৰ বৰনামঘৰ পুলি বাগান, এই পুলি বাগানত যিটো বৰনামঘৰ যিটো আঞ্চলিকৰ নামঘৰ প্ৰতিষ্ঠা কৰিলে, সেইমতে যেনিবা তেখেতলোকৰ এতিয়া চলি আছে এইটো কৰিব নাপায় বুলি। কিন্তু আকৌ শাখা হিচাপে বৰনামঘৰ ভাগ আছে। গতিকে আমাৰ শ্ৰীযুত যদু শইকীয়া তেখেতৰ বহুতখিনি অভিযোগ জনায়। গতিকে তেখেতক আমি বহুতখিনি আমি বেয়া পাইছোঁ। তেখেতে এইখিনি অভিযোগ জনাব লাগে। সোণোৱাল বুলি ঘৃণা কয় ঠেঙাল বুলি ঘৃণা কয়, সেইখিনি মই কিন্তু অসন্তোষ পাইছোঁ। গতিকে সেয়ে এতিয়া ধৰি লওক এতিয়া বৰ্তমান মানে এইটো বিতৰ্ক চলি আছে, এফালে টাই আহোম লোকসকল আৰু এইফালে শংকৰ সংঘ দেই। মানে শংকৰ সংঘৰ লোকসকলে টাই আহোমৰ এজন মানুহে মানে নিজৰ যোনটো টাই আহোমৰ যোনটো মেডাম মেফি বুলি কয় দেই, সেই মেডাম মেফিত অংশগ্ৰহণ কৰিছিল। আৰু মেডাম মেফিত অংশগ্ৰহণ কৰি পিনে সিহঁতৰ মানে সেই মানুহজনক কিবা দায়িত্বত আছিল দেই, আৰু মেডাম মেফিত অংশগ্ৰহণ কৰি পিনে নিজৰ দায়িত্ব পালন কৰিল। আৰু সেই দায়িত্ব পালন কৰাৰ বাবে শংকৰ সংঘৰ লোকসকলে সেই মানুহজনক মানে সেই পত্ৰত উল্লেখ কৰি ক'লে যেন শংকৰ মানে মেডাম মেফিত অংশগ্ৰহণ কৰাৰ বাবে বহিষ্কাৰ। আৰু সেই কথাটোক লৈ এতিয়া ছ'চিয়েল মিডিয়াত মানে বিতৰ্ক হৈ আছে। শংকৰ সংঘৰ লোকসকলেও টাই আহোমৰ ওপৰত টাইপা নামৰ এটা সংগঠন আছে দেই, সেই সংগঠনটোৰ ওপৰত কেছ কৰিছে। আৰু টাই আহোমৰ লোকসকলেও শংকৰ সংঘৰ ওপৰত কেছ কৰিছে। এতিয়া এই বস্তুটো কি ক'ব? মানে এতিয়া আমি হ'লোঁ ট্ৰাইবেল মানুহ, আমি কছাৰী, এতিয়া আমাক কিছুমান নিয়ম কানুন থাকে। মানে এই নিয়ম কানুনখিনিক লৈ যদি আপুনি সেই ধৰ্মটোত থাকিলে যদি আপোনাকো যদি বহিষ্কাৰ কৰে, এই বস্তুটো কি ক'ব? মানে নিজৰ নিজৰ যোনটো ধৰ্ম সেই বস্তুটো মানে বেয়া নেকি? বেয়া নহয়তো ভাল। এইটো বহিষ্কাৰ কৰাটো সেইটো বেয়া কথা। এইটো আচ্ছা, গতিকে এইটো আমাৰতো আজিৰ দিনটোত আছিল হ'লে আমাৰ বাইথ পূজা। গতিকে আমি সোণোৱাল মানুহ, বাইথ পূজাটো পালন কৰিব লাগিব। গতিকে সেইটো কাৰণে আমি বাইথ পূজাটো পালন নকৰিলেতো নহ'ব। গতিকে বাকীসকলে যিবিলাক অ' বি চিসকলে এইখিনি আমাক ধৰিলে নহ'ব নহয়। গতিকে সেইকাৰণে কৈছোঁ যে আমাৰ সোণোৱালখিনিক সকলোৱে সমৰ্থন দিবৰ বাবে মই সমৰ্থন জনালোঁ। তাৰপিছত বাকী আপুনি যোনকেইটা কথা ক'লে বাৰু দেই, ভাল লাগিল। বাকী আপুনি এনে কিবা ঘোষা চোষা এফাকিমান গাব পৰা অৱস্থাত আছে নেকি? গাই দিব নেকি? গাই দিব পৰা হ'ব। গাই দিয়কচোন। কৃষ্ণ মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, খেমিও কহৰি লৈও দাস কৰি পখিলো সেৱা হৰণ ৰাম
পখিলো সেৱা হৰণ কৃষ্ণ। বাকী আৰু শেষত গম পাল নাই শংকৰ সংঘৰ লোকসকলক কিবা ক'ব নেকি আৰু টাই আহোমৰ লোকসকলক কিবা ক'ব নেকি যিহেতুকে এতিয়া কাজিয়া হৈ আছে কেছ হৈ আছে মানে আপোনাৰ ফালৰ পৰা কিবা ৰিকুৱেষ্ট কৰিব নেকি? তেখেতলোকক মোৰ ৰিকুৱেষ্ট কৰিবলগীয়া মোৰ একো নাই, গতিকে তেখেতলোকে যি পাইছে তেখেতলোকে কৰি থওক, মোৰ ফালৰ পৰা ক'বলগীয়া একো নাই। মানে কাজিয়া লাগিলে লাগি যাওক যি হয় হৈ থওক আপুনি স্পষ্টে কৈছে কৃষ্ণ। আচ্ছা বাকী ভাল লাগিল আৰু অসমবাসী ৰাইজ আপোনালোকক ক'ব বিচাৰিছোঁ আমি মানে জাষ্ট এনেই আলোচনা কৰিলোঁ দেই, মানে আমি কাকো দোষাৰোপ কৰিবৰ কাৰণে ভিডিঅ'টো বনোৱা নাই হয় নাই, মানে আপোনালোকে দেখিছে এই মানুহজনক মই তাৰমানে এনে কথা সুধিলোঁ আৰু মনৰ ভাৱটো প্ৰকাশ কৰিলে যাতে এই ভিডিঅ'টো যাতে আপোনালোকে বেলেগ ধৰণে লৈ নল'ব। জাষ্ট আমি এটা এনেই আলোচনা কৰিছোঁ, কথা পাতিছোঁ নাই, তাকো টাৰ্গেট কৰি কথাখিনি কোৱা নাই। খালি আপোনালোকে এইটো ভিডিঅ'টো বেলেগ ফালে ঢাল খোৱা নিনিব দেই, আমি এনেই কথা পাতিছোঁ আৰু ঘৰুৱা হিচাপত হয় নাই। আৰু মানে কথাখিনি কওঁতে বা কিবা মানে ভুল ভ্ৰান্তি হৈ যাব পাৰে, এইটো মুঠতে একদম ক্ষমা কৰিব দেই। আৰু লগতে ভিডিঅ'ত যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, কমেণ্ট এটা কৰিব, লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নিজৰ উলিয়াওক। ধন্যবাদ।